নমস্কাৰ শ্ৰদ্ধাৰ ছাৰ বাইদেউসকল আপোনালোক সকলোকে মই মোৰ ইউটিউব চেনেল নলিনীকান্ত ডেকালৈ স্বাগতম জনাইছোঁ। ছাৰ বাইদেউসকল এছএছএ কন্ট্ৰেক্টচুৱেল আৰু ষ্টেট পুল শিক্ষকসকলৰ কাৰণে এটি ভাল খবৰ শিক্ষামন্ত্ৰী মহোদয়ে আজি দিছে। ভিডিঅ'টোৰ জৰিয়তে আপোনালোকক সেই খবৰটো জনাবৰ কাৰণে চেষ্টা কৰিম। ইতিমধ্যে স্পেচিয়েল ৰিক্ৰুটমেণ্ট ড্ৰাইভ বুলি এটি বিশেষ এডভাৰটাইজমেণ্ট প্ৰকাশ পাইছে এছএছএ কন্ট্ৰেক্টচুৱেল আৰু ষ্টেট পুল শিক্ষকসকলৰ কাৰণে। তেওঁলোকে ইয়াৰ জৰিয়তে ৰেগুলাৰ পোষ্টৰ কাৰণে এপ্লাই কৰিব পাৰিব। এতিয়া কথাটো হ'ল এই পোষ্টত যদি তেওঁলোকে এপ্লাই কৰে তেওঁলোকৰ যিটো ছাৰ্ভিচৰ মানে যি এক্সপিৰিয়েঞ্চ আছিল অৰ্থাৎ কাৰ্যকাল আছিল, যদি তেওঁলোকৰ কিবা কাৰণত ট্ৰেন্সফাৰৰ কাৰণে এপ্লাই কৰিবলগীয়া হয় সেই ছাৰ্ভিচ যিটো এক্সপিৰিয়েঞ্চটো কমি যাব নেকি, ইয়াক লৈ এটা বিভিন্ন সমস্যাৰ সৃষ্টি হৈ আছিলে। ধৰা হ'ল মই শিৱসাগৰৰ এজন ব্যক্তি ধুবুৰীত বৰ্তমান কৰ্মৰত আৰু যদি মই এপ্লাই কৰিলে মোৰ যিটো নতুন সেই চাকৰিটো সম্পূৰ্ণ নোহোৱা হৈ যাব, মই নতুনকৈ এতিয়া জইন কৰিম। ধৰা হ'ল মোৰ 8 বছৰ হৈছে ইতিমধ্যে চাকৰি কৰা, মই যদি ইয়াতে জইন কৰোঁ 8 বছৰটো নোহোৱা হৈ সম্পূৰ্ণ মোৰ জিৰ'ৰ পৰা আৰম্ভ কৰা হ'ব নেকি, অৰ্থাৎ যিটো মোৰ এক্সপিৰিয়েঞ্চ আছে 10 বছৰ চাকৰি এক্সপিৰিয়েঞ্চ থাকিব লাগে, কাৰ্যকাল থাকিব লাগে এই ট্ৰেন্সফাৰৰ কাৰণে এপ্লাই কৰিবৰ কাৰণে, সেইটো নোহোৱা হৈ যাব নেকি, ইয়াক লৈ প্ৰশ্ন উত্থাপন হৈছিলে। আৰু শিক্ষামন্ত্ৰী মহোদয় ইয়াক লৈ এটি বিশেষ পোষ্ট দিছে যে শিক্ষকসকলৰ এই যিটো এক্সপিৰিয়েঞ্চ অৰ্থাৎ আগত কৰ্মৰত বিদ্যালয়ৰ যিটো এক্সপিৰিয়েঞ্চটো নোহোৱা হৈ নাযায়, সেইটো নতুন বিদ্যালয়ত জইন কৰিলেও নতুন পোষ্টত জইন কৰিলেও তেওঁলোকৰ সেই এক্সপিৰিয়েঞ্চটো থাকি যাব। শিক্ষামন্ত্ৰী মহোদয়ে ইয়াক লৈ কি কৈছিল আহকচোন এবাৰ ভালদৰে চাই লওঁ। বাইদেউসকল এইটো হৈছে স্পেচিয়েল ৰিক্ৰুটমেণ্ট ড্ৰাইভ সম্পৰ্কীয় শিক্ষামন্ত্ৰী মহোদয়ৰ এটি বিশেষ পোষ্ট। তেখেতে উল্লেখ কৰিছে স্পেচিয়েল ৰিক্ৰুটমেণ্ট ড্ৰাইভ ফৰ এক্সপিৰিয়েঞ্চ টিচাৰ। ইয়াতে 1 নম্বৰ কথাটো দিছে দি ছাৰ্ভিচ পিৰিয়ড অফ ইন ছাৰ্ভিচ এছএছএ এণ্ড ষ্টেট পুল কণ্টেক্সুৱেল টিচাৰ শ্বেল কণ্টিনিউ টু বি কনচিডাৰ্ড ফৰ ট্ৰেন্সফাৰ পাৰপাছ ইভেন আফটাৰ দে আৰ এপইণ্টেড আণ্ডাৰ দ্য স্পেচিয়েল ৰিক্ৰুটমেণ্ট ড্ৰাইভ। অৰ্থাৎ ট্ৰেন্সফাৰৰ ক্ষেত্ৰত তেওঁলোকৰ যিটো এক্সপিৰিয়েঞ্চ মই যিটো বুজিছোঁ এই এক্সপিৰিয়েঞ্চটো কি কৰা হ'ব, কনচিডাৰ কৰা হ'ব। যদি আপোনালোকে মই বুজাত ভুল হোৱা নাই অনুগ্ৰহ কৰি যদি সেই কথাটোৱে হয় এবাৰ আপোনালোকে কমেণ্ট বক্সত কমেণ্ট কৰিব। 2 নম্বৰ আৰু এটা কথা উল্লেখ কৰিছে উই উইল মেক এনাডাৰ ড্ৰাইভ নেক্সট ইয়াৰ ফৰ এছএছএ এণ্ড ষ্টেট পুল কণ্টেক্সুৱেল টিচাৰ হু হেভ নট কমপ্লিটেড 5 years অফ ছাৰ্ভিচ নাও। অৰ্থাৎ যদি কোনোবা শিক্ষকে এই বছৰ 5 বছৰ কমপ্লিট কৰা নাই, কাৰণ আমাৰ যিটো এডভাৰটাইজমেণ্ট আছিল এডভাৰটাইজমেণ্ট এটা কথা উল্লেখ কৰা হৈছে যে ইয়াত এপ্লাই কৰিবৰ কাৰণে মিনিমাম 5 বছৰ চাকৰি কৰা হ'ব লাগিব। যদি কোনোবা শিক্ষকৰ 5 বছৰ চাকৰি কৰা কাৰ্যকাল হোৱা নাই তেতিয়াহ'লে তেওঁলোকে ভয় কৰাৰ কথা নাই। অহা বছৰ আৰু এটা এনেকুৱা ধৰণৰ ড্ৰাইভ এনেকুৱা ধৰণৰ এটা এডভাৰটাইজমেণ্ট প্ৰকাশ কৰা হ'ব, তাত তেওঁলোকে এপ্লাই কৰিব পাৰিব। গতিকে এই দুটা বিশেষ কথা কোৱা হৈছে, চাকৰিৰ ক্ষেত্ৰত এক্সপিৰিয়েঞ্চটো কনচিডাৰ কৰা হ'ব আৰু লগতে স্পেচিয়েল ৰিক্ৰুটমেণ্ট ড্ৰাইভ অহা বছৰো কি কৰা হ'ব এছএছএ কণ্টেক্সুৱেল আৰু ষ্টেট পুলৰ শিক্ষকসকলৰ কাৰণে দিয়া হ'ব। গতিকে ছাৰ বাইদেউসকল ভিডিঅ'টো যদি এইখিনি কথা ক'লোঁ আপোনালোকে যিমান পাৰে সিমান ভিডিঅ'টো আগলৈকে ফৰৱাৰ্ড কৰিব বুলি আশা কৰিলোঁ। ধন্যবাদ। শ্ৰদ্ধাৰ ছাৰ বাইদেউসকল, নলিনীকান্ত ডেকা নামৰ ইউটিউব চেনেলটো হৈছে এটি শিক্ষামূলক ইউটিউব চেনেল। এই চেনেলটোৰ জৰিয়তে আমি শিক্ষক ছাত্ৰ ছাত্ৰী অভিভাৱক আৰু বিদ্যালয়ৰ কাৰণে উপযোগী কিছু ভিডিঅ' প্ৰস্তুত কৰিবৰ কাৰণে চেষ্টা কৰোঁ। আপুনি যদি আজি পোনপ্ৰথমবাৰৰ কাৰণে এই চেনেলটো চাইছে অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু অল নটিফিকেশ্যন প্ৰেছ কৰি থ'ব।